ব্ৰেকফাষ্টত বনাইছো আলু পৰাঠা আৰু এয়া বজাৰৰ পৰা আহিলোগে এয়া মিহিকে কটা পিঁয়াজ, এয়া হৈছে বইল আলু, নিমখ হালধি আৰু মছলা দি এনেদৰে অকণমান ভাজি লৈছোঁ। আলুৰ ষ্টাফিংখিনি এতিয়া লাডু এটা কৰি এনেদৰে আটাৰ লাডুটোৰ মাজত ভৰাই লৈছোঁ আৰু ধুনীয়াকৈ বেলি এতিয়া আলু পৰঠা বনাই যাম। শুকান আটাগুৰি অকণমান ছটিয়াই ল'লে বেলিবলৈ সুবিধা হয়। আজি ব্ৰেকফাষ্টত আলু পৰাঠা বনাই আছো আৰু বিৰাট ঠাণ্ডা পৰিছে এইদিন। গৰম গৰম আলু পৰাঠা আৰু চাহ। Day breaks and I'm burned by the morning light. I make the same mistake more than twice. Same song, but brand new dance. I wear out my third second chance. You take my breath and I can't get it back. Might be time for me to face the facts. The best me is with you, but I know I gotta. ঠাণ্ডা বতৰত গৰম গৰম আলু পৰঠা আৰু চাহ। বঢ়িয়া সুন্দৰ কি কৰি আছে জিয়া? এয়া এতিয়া মই খাই লৈছো। क्या बात क्या बात क्या बात। বতৰটো যে ইমান ডাৱৰীয়া ন? অ এজনী জিয়া দাদা তোমাৰ যাব, কঁকাল যাব দেই। হাত কলে মাৰি দিলে তই মানুহটো হাত চাতবোৰ দিয়ে নাথাবি। ট্ৰেইন অলপ চাফা কৰি লোৱা না, লেতেৰা আৰু আজি ৰাতিপুৱাই অকণমান এণ্টাৰটেইন চলিলে আৰু এতিয়া পঢ়ি যাম। কি হ'ল কলা কলা? আৰু ৰাতিপুৱা আমাৰ ব্ৰেকফাষ্ট কৰি মেলি হৈ গ'ল আৰু এতিয়া অকণমান আপোনালোকক বাহিৰখন দেখুৱাইছোঁ। আৰু এইফালে এয়া পিটনিয়া ফুলি আছে, কিন্তু আগৰ বছৰৰ নিচিনাকৈ ইমান ভৰি ভৰি ফুলা নাই। এইবাৰ মানে ইমান ঠিক নহয় জাতটো। আৰু এয়া হৈছে ইন্দ্ৰমালতী। এইকেইজোপা খুব ধুনীয়াকৈ ফুলি আছে আৰু ফুলা ফুলবোৰ দেখিলে মনটো এনেই ভাল লাগে। আৰু সেইকাৰণে অকণমানি ভিডিঅ' এটা কৰি দিছোঁ ফুলখিনিৰ। Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, can't make. বতৰটো খুবেই ঠাণ্ডা হৈছে আৰু এনেকুৱা বতৰত কচুৰ জালুকীয়া খোৱাৰ মজাই বেলেগ। আৰু বতৰটো এইকেইদিন খুব ঠাণ্ডা পৰিছে, সেইকাৰণে আজি বনাওঁ বুলি ভাবিলোঁ আৰু লগতে এতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম কেনেদৰে বনাওঁ। প্ৰথমতে এই চুচবোৰ গুচাই লৈছোঁ এনেদৰে। এয়া কচুখিনি ভালদৰে চুচবোৰ গুচাই মেলি ধুই ল'লোঁ। এতিয়া ইয়াতে দি দিছোঁ অকণমান নিমখ, অকণমান হালধি
আৰু এতিয়া সাপৰখন লগাই 2টা বা 3টা হুইচেল মাৰিলে আৰু কচুখিনি বনাবলৈ প্ৰথমতে মই ৰেডি কৰি লৈছোঁ টুকুৰা টুকুৰকৈ আলু কাটি লৈছোঁ ইয়াত আৰু পিঁয়াজ এয়া হৈছে আদা নহৰু বটা শুকান জলকীয়া আৰু তেজপাত প্ৰথমে আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম বেছিকৈ ডিপ ফ্ৰাই কৰিব নালাগে নামমাত্ৰ ফ্ৰাই কৰিলেই হ'ল আৰু খাবলৈ টেষ্টটো ভাল হয় তেতিয়া এয়া দিছোঁ শুকান জলকীয়া আৰু তেজপাত লগত এয়া লং আৰু ইলাইচি আৰু এয়া দিছোঁ এতিয়া পিঁয়াজখিনি আৰু লগতে আদা নহৰু বটাখিনিও দি ভালদৰে অকণমান ভাজি ল'ম এয়া দিছোঁ হালধিৰ গুড়ি এয়া হৈছে ৰেড চিলি পাউডাৰ আৰু জিৰা গুড়ি জালুকৰ গুড়ি আৰু লগতে গৰম মছলা গোটেইখিনি একেলগে দি দিছোঁ আৰু অকণমান ভালদৰে লৰাই লৈছোঁ আৰু ইয়াতে এতিয়া দিম ফ্ৰাই কৰি লোৱা আলুখিনি সোৱাদ অনুসৰি নিমখ আৰু এয়া এতিয়া দিছোঁ সিজাই লোৱা কচুথুৰখিনি ভালদৰে লৰাই মেলি এতিয়া ইয়াতে দিম পানী গৰম পানী এয়া আলুখিনি ডুব যোৱাকৈ দিম পানী আৰু 10-15 মিনিটমান ভালদৰে উতলিবলৈ দিম এতিয়া ইয়াত ঢাকনখন লগাই দিছোঁ আৰু এয়া কচুৰ জালুকীয়া আমাৰ ৰেডি আলু খুব ধুনীয়াকৈ সিজি গৈছে এয়া সিজিছে আলু খাবলৈ খুব ধুনীয়া হয় ঠাণ্ডা হৈ গ'লে এনেও ডাঠ হৈ যাব এতিয়া অফ কৰি দিছোঁ গেছটো ৰেডি হৈছোঁ অকণমান ওলাই যাওঁ ওলাই আহিছোঁ বজাৰ কৰিবলৈ বুলি আজি আচলতে এখেতৰে আজি বস্তু এটা ল'বলগীয়া আছে আৰু ওলাই আহিছোঁ এতিয়া ভাত পানী বনাই মেলি আজৰি হৈ আৰু বজাৰ কৰি মেলি খামগৈ আৰু আচলতে আমাৰ ঘৰত ডাঙৰ ফাংচন এটা আছে অলপ দিনৰ পাছতে তাৰ কাৰণে আমি এতিয়া বজাৰ সমাৰ কৰি থাকিবলগীয়া হৈছে আপোনালোকক জনাম বাৰু পিছত এয়া দোকান আহি পালোহি আচলতে এখেতৰ কাৰণে এটা ব্লেজাৰ ল'বলৈ আহিছোঁ আৰু চাই আছে এতিয়া খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে ইয়াত আৰু এয়া বজাৰৰ পৰা আহিলোগে লগতে ময়ো ল'লো এটা সোৱেটাৰ আপোনালোকক দেখুৱাম পিছে পৰে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু লগতে যদি ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব আৰু নতুন ভিউৱাৰসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ আহিব লগা সকলোখিনি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলে বাই বাই